নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। অৱশেষত ৪ বছৰৰ পিছত ন্যায় পাইছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়ালে। দীঘলীয়া শুনানিৰ অন্তত আজি ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে দোষী সাব্যস্ত কৰিছে নন্দিতা হত্যাকাণ্ডৰে জড়িত ৰিণ্টু শৰ্মাক। অৱশ্যে আদালতে কাইলৈহে ঘোষণা কৰিব দোষীৰ শাস্তি। উল্লেখ্য যে যোৱা ২০২১ চনৰ ১১ আগষ্টত ধেমাজিত চোকা অস্ত্ৰৰে ঘপিয়াই ৰিণ্টু শৰ্মাই নন্দিতা শইকীয়াক হত্যা কৰিছিল। লখিমপুৰত আজি নকল সোণসহ এজনক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে। সোণাপুৰ আদিএলেঙি সত্ৰ সংযোগী পথত অভিযান চলাই বঙালমৰা আৰক্ষীয়ে প্ৰায় ১ কিলোগ্ৰাম ওজনৰ নকল সোণৰ টুকুৰাসহ হাইদৰ আলী নামৰ এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। AR01U4072 নম্বৰৰ এখন বিলাসী বাহনৰ তলত গোপন কক্ষ সাজি কঢ়িয়াইছিল সোণৰ টুকুৰাটো। লখিমপুৰ জিলাৰ বগীনদীৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অহা ২২ আগষ্টত ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানভিত্তিক আৰ্হি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, আকস্মিক বক্তৃতা, পোষ্টাৰ ড্ৰয়িং আৰু ধাৰণা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক অমৃত শৰ্মাই আহ্বান জনাইছে। বেচৰকাৰী সংস্থা দশৰথ মাঝি ফাউণ্ডেশ্যনে স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি অলপতে ফাউণ্ডেশ্যনৰ সামাজিক কাৰ্যকলাপত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে HR আছিক বিশ্বকৰ্মা, প্ৰগ্ৰেম অফিচাৰ বিকাশ সোণাৰ, কাৰ্যালয় সঞ্চালক বিজয় কৰ্মকাৰ, উপসভাপতি অমৃত বিশ্বকৰ্মাক সম্বৰ্ধনা জনোৱাৰ বাতৰি পোৱা গৈছে। ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘিলামৰাত যোৱা ১৫ আগষ্টৰ সন্ধিয়া অনুষ্ঠিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ। ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সোৱণশিৰি ৰাজচক্ৰ বিষয়া মিত্ৰাবিন্দ গগৈয়ে। মঞ্চ উদ্বোধন কৰে সমজিলা আয়ুক্ত সংস্কৃতি চুমানীয়ে। অনুষ্ঠানত ভিন্ন স্বাদৰ কেইবাটাও অনুষ্ঠান পৰিৱেশন কৰে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় শিল্পীসকলে। নয়দাত হোৱা এক পথ দুৰ্ঘটনাত কালি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অংকুৰ বিকাশ বৰা নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নয়দাৰ এটা কোম্পানীত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত যুৱকজন কালি ৰেপিড' বাইকেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা অহা তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলত যুৱকজনৰ মৃত্যু ঘটে। ইপিনে যোৱা ১৮ আগষ্টত বিহপুৰীয়া নগৰৰ সমীপৰ ডিক্ৰং দলঙৰ কাষত এটি গাইড বান্ধত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। গাইড বান্ধটোৰ এজোপা গছৰ তলত মৃতদেহটো পৰি থকাৰ অৱস্থাত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি বিহপুৰীয়া আৰক্ষীক খবৰ দিয়ে। যোৱা ২২ জুলাইৰ পৰা প্ৰচাৰ আৰম্ভ হোৱা ৰেডিঅ' লখিমপুৰৰ প্ৰতি ৰাইজে আগবঢ়োৱা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে অনুষ্ঠানটিৰ তৰফৰ পৰা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। প্ৰথম অৱস্থাত কেৱল লখিমপুৰৰ বাতৰিৰে আৰম্ভ হোৱা ৰেডিঅ' লখিমপুৰত পৰৱৰ্তী সময়ত শিল্পীৰ পৃথিৱী আৰু কাব্যকুঞ্জ নামৰ দুটি অনুষ্ঠানৰো সংযোজন হৈছে। বহু সচেতন শ্ৰোতাই অনুষ্ঠানটো প্ৰচাৰত ৰৈ যোৱা আশ্বাস আঙুলিয়াই দি অনুষ্ঠানটি ৰুচিসন্মত আৰু পৰিশীলিত ৰূপত প্ৰচাৰ কৰাত সহায় কৰি উদগনি যোগাইছে। পৰৱৰ্তী সময়ত আৰু ভালেমান অনুষ্ঠান সংযোজন হ'ব লগা এই ৰেডিঅ' লখিমপুৰে পূৰ্ণতা পোৱাৰ পিছত চুবুৰীয়া অন্যান্য জিলাসমূহকো সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত আজিৰ পৰা আৰম্ভ কৰা হৈছে এগৰাকী প্ৰবীণ নাট্যশিল্পী, নাটক তথা চলচ্চিত্ৰ অভিনেতা পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ প্ৰথম খণ্ড। বাৰ্তালাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটোৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰেডিঅ' লখিমপুৰ অনুষ্ঠানটিত প্ৰচাৰ হৈ থকা যি শিল্পীৰ পৃথিৱী, এই শিল্পীৰ পৃথিৱীত আমি আজি লগ পাইছোঁ কেৱল লখিমপুৰ জিলাখনৰে নহয়, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা মুষ্টিমেয় সংখ্যক ব্যক্তিৰ এটি চিনাকি নাম। লখিমপুৰ জিলাৰ পানীগাঁৱত তেখেতৰ ঘৰ, শ্ৰীযুত পৰেশ বৰা ছাৰ। আমি ছাৰৰ সৈতে আজিৰ শিল্পীৰ পৃথিৱীৰ এই অনুষ্ঠানটোত প্ৰথম খণ্ডটিত দুই এটি
কথা পাতিম ছাৰৰ শৈশৱৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ। ছাৰ, আপোনাক আমাৰ শিল্পীৰ পৃথিৱী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই ধন্যবাদ দিছোঁ। হয় ছাৰ। হয় ছাৰ, আগন্তুক যিকেইটা খণ্ডত আপোনাৰ সৈতে আমি কথা বতৰা পাতিম শিল্পীৰ পৃথিৱীৰ অনুষ্ঠানটোৰ তৰফৰ পৰা বহুখিনি কথা আমি জানিম, কিন্তু আজিৰ এই আৰম্ভণিৰ খণ্ডটিত আপোনাৰ পৰা আপোনাৰ শৈশৱৰ কিছু কথা জানিব খুজিছোঁ। ধৰক শৈশৱত আপোনাৰ পঢ়া শুনা বা জন্ম আৰু কেনেকৈনো এই সাংস্কৃতিক ক্ষেত্ৰখনলৈ আপোনাৰ আহিবলৈ মন গ'ল, অকণমান কওকচোন। এনেই আচল কথা ক'বলৈ গ'লে বা সঁচা কথা ক'বলৈ গ'লে মই জন্মসূত্ৰে মোৰ দেউতাৰ পৰা এইটো পাইছিলোঁ, মানে শিল্পীৰ যিটো সত্তা, শিল্পী তত্ত্ব মই মোৰ দেউতাৰ পৰা পাইছিলোঁ। কাৰণ মোৰ দেউতা ভোলানাথ বৰা পানীগাঁও প্ৰগতি সংঘৰ তোমাৰ হেৰি আছিলে, অকল শিল্পীয়ে নহয় প্ৰতিষ্ঠাতা আছিলে। আৰু এই ভোলানাথ বৰা দেউৰ সৌজন্যতে পানীগাঁও প্ৰগতি সংঘই এতিয়া যিটো ৰূপ লৈছে তেওঁ অৰিহণাতে লৈছে। সেই হিচাপে মই তেওঁৰ পৰা এইটো পাইছিলোঁ, মোৰ জন্মসূত্ৰ বুলি ক'ব লাগিব, মানে শিল্পী পৃথিৱীত সেইদৰে মই প্ৰৱেশগত। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, 53 চন বোধ হয়। 53 চন মানতে মই এখন নাটকত অভিনয় কৰিছিলোঁ। এইখন ৰাম বিজয় নাটক, পানীগাঁও প্ৰগতি সংঘত ৰাম বিজয় নাটকত মই কোষৰ ভাও লৈছিলোঁ। সেই আৰম্ভণিৰ পৰাই মই সংস্কৃতি জগতৰ লগত যোগ হওঁ, সংস্কৃতি জগতখনৰ লগত সংস্পৃক্ত হওঁ। তেনেদৰে আগবাঢ়ি গৈ আছে এতিয়ালৈকে। আৰু ইয়াৰ মাজত বহুত ঘটনাৰ পৰিক্ৰমা আছে যিবিলাক ক'বলগীয়া হ'ব পাৰে হয়তো, যিহেতু সদা। হয় হয় হয়। কাৰণ মই ক'লো নহয়, মোৰ বয়সৰ অলপ অসুবিধা, বয়সৰ কাৰণে অলপ অসুবিধা হৈছে কথাবিলাকত। নিশ্চয় নিশ্চয় ছাৰ, আমি পৰৱৰ্তী সময়তো যথেষ্টখিনি কথা জানিবলৈ যত্ন কৰিম, আপোনাৰ মনতো পৰিব বা ক'ব। ছাৰ, যিখিনি সময়ত আপুনি এই সাংস্কৃতিক ক্ষেত্ৰখনত পদাৰ্পণ কৰিল বা আপোনাৰ মনত থকা সময়ৰ কথা মই ক'ব খুজিছোঁ, সেইখিনি সময়ত আপোনাৰ জন্মৰ সেই অঞ্চলটোত সাংস্কৃতিক বাতাবৰণ কেনেকুৱা আছিল ছাৰ, ক'ব নেকি? সেই সময়ত পানীগাঁও প্ৰগতি সংঘ বাদ দি, মানে তেতিয়া পানীগাঁও প্ৰগতি সংঘ নহয়, তেতিয়া আছিলে পীতাম্বৰদেৱ গোস্বামী, পীতাম্বৰ নাট্য মন্দিৰ বুলি আছিলে। এই পীতাম্বৰ নাট্য মন্দিৰৰ বাদ দি পেলাই এই গোটেই অঞ্চলত আমি অন্য হেৰি দেখা নাই। তেতিয়া নাছিলে, ক'ত নাটক চাটক শুনা নাছিলে। কিন্তু তেলাহী মৌজাৰ মানে যিসকল সেই সময়ৰ তেলাহী মৌজাৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত কিন্তু অভিনয় কৰিছিলে। খুলালগাঁও, বচাগাঁও, খাৰকাটি, ধেনধুৰীয়া, কমলাবৰীয়া, এই অঞ্চলৰ গোটেই মানুহখিনি, কলিতা গাঁও, হালোৱাজান, এই মানুহে আহি পেলাই ইয়াত এই পীতাম্বৰদেৱ নাট্য মন্দিৰতে অভিনয় কৰিছিলে। তেতিয়া ভোলানাথ বৰা দেৱৰ পিছত যিসকলে ডেকা ল'ৰাই কৰিছিলে, অংশগ্ৰহণ কৰিছিলে এইবিলাকৰ লগত, এই গোটেই অঞ্চলৰ মানুহখিনি তাত জড়িত হৈ আছিলে। কিন্তু অন্য পানীগাঁৱৰ পীতাম্বৰদেৱ গোস্বামী বাদ দি বা পানীগাঁৱৰ প্ৰগতি সংঘ বাদ দি অন্য অঞ্চলৰ মানুহ ইয়াত আমি শুনা নাছিলোঁ তেতিয়া নাটক চাটক কৰে বুলি বা হয় বুলি। তাৰপিছত কিন্তু লাহে লাহে ক্ৰমাৎ গোটেই অঞ্চলটো বিয়পি পৰিছে। সেই সময়ত মানে তেতিয়াতো আৰু মেন্থন লাইট ব্যৱহাৰ কৰা হৈছিল নাটক চাটক কৰোঁতে। ঠিক ভাওনাটো তেনেকৈ হেৰি কৰে, মেন্থন লাইট ব্যৱহাৰ কৰে, মাটিত বহিব লাগে, চকী টকী নাইকিয়া। মই নিজে সৰুতে দেখিছোঁ, আমি নিজে হেৰি কৰিছিলোঁ, মাটিত বহিছিলোঁ, খেৰতে পাৰে, খেৰ পৰাৰ পাছত খেৰৰ ওপৰত আমি বহি পেলাই নাটক চাওঁ, বা অন্য মহিলাসকলে পুৰুষ সকলোৱে একেলগে মাটিত বহি পেলাই নাটক চাইছিলে। ছাৰ হয় ছাৰ, যিহেতু আমাৰ সময় হৈ আহিছে আজি প্ৰথম খণ্ডটি সামৰাৰ, গতিকে আমি এইখিনিতে অনুষ্ঠানটি সামৰিব লাগিব। কিন্তু পৰৱৰ্তী খণ্ডত এই যে যিখিনি কথা বাদ পৰি গৈছে, পোহৰ ব্যৱস্থা, শব্দ ব্যৱস্থা, এই কথাখিনি ছাৰ আমি পুংখানুপুংখভাৱে অতীতৰ সেই কথাখিনি নিশ্চয় ছাৰ ৰোমন্থন কৰিম। ছাৰ, আজি প্ৰথম খণ্ডৰ পৰা আপোনাৰ কাষৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী অনুষ্ঠানটোত প্ৰবীণ নাট্যশিল্পী পৰেশ বৰাৰ সৈতে হোৱা বাৰ্তালাপ শুনিলে। অনুষ্ঠানটিত বাৰ্তালাপ কৰিছিল মিণ্টু শইকীয়াই, সম্পাদনা ৰুবুল হাজৰিকাৰ। বাৰ্তালাপৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব কাইলৈ নিশা এই একে সময়তে। এয়া আৰম্ভ কৰা হৈছে কবিতা পাঠ অনুষ্ঠান কাব্যকুঞ্জ। কাব্যকুঞ্জত আজি আগবঢ়োৱা হৈছে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ কেইটামান স্বৰচিত কবিতা পাঠ। প্ৰিয় শ্ৰোতা বন্ধু, আহকচোন আগবাঢ়ি যাওঁ উক্ত অনুষ্ঠানটোৰ মাজলৈ। নমস্কাৰ,
মোৰ কবিতাৰ শিৰোনাম মাজুলী, বৈষ্ণৱপ্ৰাণ ধনেশ্বৰ তামুলী ফুকনৰ হাতত। এটা বৰ ভূঁইকঁপে জোকাৰি গৈছিল আৰু লুইতখন দুভাগ কৰি বুকুত গজাইছিল বিস্তীৰ্ণ সেউজীয়া ভূমি মাজুলী। নিজান নিশা ফেঁচাই কুৰুলিয়াইছিল, অচিন চৰাইৰ মাতে গহীন কৰিছিল নিশাবোৰ। উজান ভাটি নৈখনৰ বুকুতে মূৰ থৈ জিৰাইছিল বেলিয়ে। নৈৰ সতে মিতিৰালি কৰা এটা জাতিৰ বুকুৱে বুকুৱে বাগৰিছিল ঐনিতম প্ৰেম আৰু ভালপোৱাৰ গজালি। তালৈকে এদিন সাৰুৱা ভূমি বিচাৰি ৰঙাজান উজিৰৰ টোলৰ পৰা বাট বুলি বুলি ধোঁৱাহাট বেলগুৰিত খন্তেক জিৰাই গুৰুৰ সতে ভকত আহিছিল সৰিয়হ ফুলেৰে হালধীয়া কৰি মাতি। এটা দীঘলীয়া পৰিক্ৰমা। ডবাত কোব দি বৰতাল ভোৰতাল খোলৰ চাপৰত মুখৰিত হ'ল আজাৰ শিমলু কৃষ্ণচূড়া। মানুহবোৰে বৰগীতৰ অমিয়া সুৰত হাত পেলালে হিয়া। তাৰ পিছত অন্য এক অধ্যায়। সময়ৰ লাগি লাগি বৰলুইত মাতাল হ'ল, গৰাখহিল, হেৰাই গ'ল মৰমৰ গাঁও, শুৱনি পদূলি, জন্মস্বত্ব অধিকাৰ গঞাৰ হাঁহিটো। নতুন অৰণ্য বিচাৰি উৰি গ'ল চৰাই। বগীবিল। এটা ৰাতিৰ বাবে এটা কবিতা, এটা কবিতাৰ বাবে এটা ৰাতি। কবিতা আন্ধাৰৰ, কবিতা জোনাকৰ। মনে মনে থাক অ পোনাকণৰ মাক, জোন গলা ৰাতিৰ বুকুত মাওৰা ঘাট। এই ঘাটেৰেই আহিছিল বুকুৰ বৰাগী, চুলিৰ ভাজত জিৰাইছিল ঐনিতম। তই নাজান অ পোনাকণৰ মাক, আন্ধাৰতে জোনাকীৰ মেলত বুকুৰ বগোৱাত এটা বিষাদ। নাওবোৰ নোহোৱা হ'ল, নিয়ন চাকিৰ পোহৰত হেৰাল এমুঠি মানুহৰ ভোকৰ পোহাৰ। সেয়ে কৈছো মনে মনে থাক অ পোনাকণৰ মাক, মোৰ বুকুৰ এমুঠন তলিত মাওৰা ঘাট। প্লেটফৰ্ম। ৰাতি। সাৰমতী ৰেল ষ্টেচনৰ জকমকীয়া নিয়ন চাকিৰ পোহৰত মনটোকে বনচাই কৰি থলোঁ। নামনি পোৱা দৈপল এক্সপ্ৰেছ এইমাত্ৰ গ'লগৈ এমখা মানুহৰ জীৱনৰ ভাৰ লৈ। কন্দনামুৱা হৈ পৰি থাকিল বেচেৰা প্লেটফৰ্ম নিজানে নিতালে। কি হ'ব কি নহ'ব ভাবত তৰা নৰা ছিঙি ঢপলিয়াই আহিল মাঘৰ কুঁৱলী। আজি ৰাতি লগৰী হ'ব সাৰমতী প্লেটফৰ্মৰ, সুখ দুখৰ বাৰ্তালাপত মুখৰ হ'ব ৰাতিৰ মজলিচ। কাব্যকুঞ্জ। ইমান পৰে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰ অনুষ্ঠানৰ প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কালিলৈ ৮ বজাত। কালিলৈ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। শুভৰাত্ৰি।